এই কেনেকে চিয়নো মোৰ লগতো মিলাব বাৰু মই ভালে পাওঁ সোনকালে মিলাম ও ইয়া পৰীক্ষা শেষ হৈও আকৌ হ'ব এতিয়া গোটেই ঘৰখন ধৰি ৰাখে আমাৰ মায়ে আৰু পানী এইটো কি বেড ৰেষ্ট বুলি কয় বিছনাখন লৈ লৈ আহিব লাগিব তেতিয়া হ'ব নমস্কাৰ সকলোকে মই জ্ঞানদীপ আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালে আৰু মানে এতিয়া লাহে লাহে অলপ ভাল হৈছে আৰু মানে কি হ'ল বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ আৰু ৰিজনটোও চাগে আপোনালোকে প্ৰায় গম পাইছে যে কিয় দিব পৰা নাছিলোঁ আজি হৈছে ছানডে আৰু ছানডে আমাৰ পোৱালিৰ গানৰ ক্লাছ থাকে আৰু সেই গানৰ ক্লাছলৈ নিবলৈ বুলি কাৰেণ্ট আহিছিলে সেই গানৰ ক্লাছলৈ নিবলৈ বুলি আজি আহিলোঁ আৰু এইকেইদিন ব্লগিং কৰা একেবাৰে হোৱা নাছিল কিয়নো সেই কাৰণবিলাকৰ পৰাই মানে অকণমান টাইমবিলাক মিলাব পৰা নাছিলোঁ লগতে ইমান মন চনো ঠিক নাছিল চ' ইয়াৰ আগৰ ব্লগটো ছানডে ব্লগে আছিলে কিন্তু আজিও ছানডে ব্লগে হৈছে মানে কি হ'ল ব্লগটোত মানে কিবা এটা ইণ্টাৰেষ্টিং থাকিলে ভাল হয় এনেই নৰ্মেল ব্লগ আপোনালোকলৈ দিব পাৰিলোঁহেঁতেন কিন্তু ভাবিলোঁ যে কিবা এটা ইণ্টাৰেষ্টিং হ'লে ভাল লাগিব ভাবিলোঁ যে আজি যিহেতু পোৱালিৰ গানৰ ক্লাছ আছে আৰু মানে কিবা এটা ইণ্টাৰেষ্টিং হ'ব বুলি ভাবিছোঁ আৰু এতিয়া কিবা হয় দেখা যাব আৰু হোপ আপোনালোকে আজিৰ ভিডিঅ'টি চাই যেন ভাল পায় আৰু বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ সেইটো কাৰণে চৰি আৰু এতিয়া ট্ৰাই কৰিম যে সোনকালে ভিডিঅ'বিলাক দিবলৈ তো এতিয়া ওলাই হৈ গ'ল মই ৰুমৰ পৰা আহিলোঁ আজি ঘৰৰ পৰাই ব্লগিংটো ষ্টাৰ্ট কৰিছোঁ ৰুমৰ পৰা আহি মই প্ৰায় আধা ঘণ্টা আগত পাই গ'লোহি চ' এতিয়া টাইম হ'ল 9:30 আৰু 10:30 মানত আমি সোণাৰী পালেগৈ হৈ যাব চ' এতিয়া যাম সোণাৰীলৈ ওলাই লওঁ এতিয়া ওলাই মানে ৰেডি খানা খোৱা হৈ গ'ল এতিয়া গাড়ীলৈ গৈ লওঁ তাৰপিছত সকলোখিনি কথা আলোচনা কৰিম মানে কিয় এইকেইদিন ব্লগ দিব পৰা নাছিলোঁ যিসকলে গম পাইছে সেইসকলে মানে বুজিছে আৰু চ' যিসকলে গম পোৱা নাই সেইসকলক মই কৈ আছোঁ চ' ৰাতিপুৱা শুই উঠিয়ে মই লগালগ আহিবলগীয়া হ'ল আৰু একো পোৱা নহ'ল এতিয়া সেই ৰুটি বনাই থৈছিলে ঘৰত পাপাই বনাই থৈছিলে যিহেতু মাৰ অৱস্থাটো বেয়া হৈ আছে সেইটো কাৰণে পাপাই সকলোবিলাক কৰি থাকিবলগীয়া হৈছে আৰু এতিয়াহে অলপ ভাল লাগিছে কাৰণ ৰাতিপুৱাটো পাতলকৈ কিবা এটা হ'লে ভাল হয় তই ভাত নাখাওঁ বুলি জানে সেইকাৰণে পাপাই ৰুটি বনাই দিলে এইফালে আমাৰ বাইদেউ কি ক'বা এই গাড়ীত বহি লওঁ এইফালে নহ'লে বেকৰ চাউণ্ডকেইটাই আজিকালি চবেই জানে আৰু যে ঘৰলৈ আহিলে বেকত কি চাউণ্ড আহে পাপা ওলাই আহিব আছে চ' এইকেইদিন অকল মোৰ কাম চলি আছিল মানে ইমান তেনেকুৱা বিশেষ একো নাই কিন্তু কাম কেইটামান চলি আছে তাৰে ভিতৰত এটা কাম আপোনালোকক ক'ম বাৰু আৰু কথাটো এনেকুৱা হ'ল যে এইকেইদিন ব্লগিং মানে কৰিব নোৱাৰাৰ কাৰণটো হ'ল এইকেইদিন মানে আমাৰ মাৰ যিহেতু ভৰি বিষ হৈ আছিলে তাৰপিছতে এদিন বেছিকৈ হৈ গ'ল তাৰপৰা দাদাহঁতি ডিব্ৰুগড়লৈ লৈ গ'ল তাৰপাছত এতিয়া ঠিকেই আৰু সিমানো ভাল নহয় কিন্তু 45 দিন ৰেষ্ট ল'বলৈ দিছে সেইকাৰণে দাদা এইকেইদিন ঘূৰি ফুৰিব লগা হৈছে সেইবোৰ কামতে সেইকাৰণে আৰু বাই বাই চ' আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ আৰু সেইটোৱে ব্লগিং নকৰাৰ মেইন ৰিজনটো আছিলে যে মাৰ অৱস্থাটো এদিন বেছিয়ে বেয়া হৈ পৰিলে আৰু সেইটো কাৰণে মাক লগালগ ডিব্ৰুগড়লৈ নিবলগীয়া হ'ল মাৰ বেমাৰটো হোৱা আজিৰ পৰা প্ৰায় 20-25 দিন হৈ গ'ল ফাৰ্ষ্ট যেতিয়া হৈছিলে তেতিয়া ইমান বেছিও হোৱা নাছিলে ষ্টাৰ্টিং কেইদিন তাৰপিছত লাহে লাহে বেছি হ'বলৈ ধৰিলে আৰু তেতিয়া এদিন নাৰ্ছিং হোমলৈ লৈ গ'লোঁ আমাৰ মৰাণৰে সেইটো ব্লগ চাইছিলে চাগে আপোনালোকে আৰু তাৰপিছত অকণমান ঠিক পালে ষ্টাৰ্টিঙত যেনেকুৱা হৈছিল মানে তাতকৈ অলপ ঠিক পালে কিন্তু ট্ৰিটমেণ্টটো ইমানো ভালকৈ কাম নকৰিলে কিয়নো একেবাৰে ভাল হৈ নপৰিলে চ' লাহে লাহে আকৌ মানে বিষটো ষ্টাৰ্ট হ'ব ধৰিলে চ' ষ্টাৰ্টিঙৰ পৰা তেনেকুৱাই হ'ল বাকী মৰাণ নাৰ্ছিং হোমত দেখুওৱা ট্ৰিটমেণ্টটো চলি আছিল ডিব্ৰুগড়লৈ নিয়াৰ আগৰলৈকে সেইটো কাৰণে ডিব্ৰুগড় নিবলগীয়া হ'ল ডিব্ৰুগড়ত দেখুৱাই এতিয়া অকণমান মানে পাতল পাইছে চ' যিহেতু ঘৰখনত তেনেকুৱা হৈ আছিলে আৰু আমাৰ ঘৰখনৰ ক'বলৈ গ'লে একদম মেইন মানুহগৰাকী হৈছে আমাৰ মা মানে গোটেই ঘৰখন ধৰি ৰাখে আমাৰ মায়ে চ' সেইটো কাৰণে ঘৰৰ মেইন মানুহগৰাকীৰ অৱস্থাটো তেনেকুৱা হৈছিল কাৰণে বাকী ৰাইজসকলৰ অৱস্থাটো এতিয়া অকণমান বেয়া হৈ পৰিছিলে আৰু এতিয়াও হৈ আছে বাৰু কাৰণ মাক এতিয়া অকল ৰেষ্ট কৰিব দিছে বেড ৰেষ্ট দিছে বাকী একো কাম কৰিব দিয়া নাই চ' সেইটো কাৰণে এতিয়া পাপা আৰু পোৱালি মানে বাকীখিনি ঘৰুৱা কামখিনি পাপা আৰু পোৱালীয়ে চাবলগীয়া হৈছে আৰু বাকী বাহিৰৰ কামখিনি মই গোটেইখিনি যিমানখিনি পাৰিছোঁ সিমানখিনি মানে গোটেইখিনি কৰি থাকিবলগীয়া হৈছে সেইটো কাৰণে মানে ব্লগিঙত একেবাৰে টাইম পোৱা নাছিলোঁ আৰু তাকে মন চনো ইমান ঠিক নাছিলে সেইটো কাৰণে ইমান তেনেকৈ যুঁজি থকা নাছিলোঁ আৰু আকৌ চেকআপত মাতিছে চ' যিহেতু লাহেকৈ এতিয়া ঠিক পাইছে সেইটো কাৰণে অকণমান মানে শান্তি লাগিছে আৰু ইমান তেনেকৈ চিন্তা কৰিবলৈ একো নাছিল কিন্তু যেতিয়া ষ্টাৰ্ট হৈছিল বেমাৰটো তেতিয়াৰ পৰা মানে ঘৰখনৰ এটা প্ৰেছাৰ পৰি গৈছিলে তই কি কাম কৰ মই কাঁহী বাতি ধোঁ কালি ঘৰটো মোহাৰিছিলোঁ দেই তাৰপিছত সাৰিছিলোঁ সেইকেইটাই আৰু
উঠো বাকি কাম সব পাপা বহুত কৰিবলগীয়া আছে ন আমাৰ মানে কি হ'ল ঘৰত বাকি বস্তুবিলাকো বহুত মানে ক'বলৈ গ'লে কুকুৰাৰ পৰা আদি কৰি এইবিলাকো বহুত কিবা কিবি মানে এদিন এনাই লগত হাঁহত খাই দিছিলো দানা দিছিলো তাৰপিছতে কুকুৰাক চাউলো দিছিলো সেইটো কাৰণে মানে কষ্টবিলাক অলপ বেছি হয় আমাৰ ঘৰত তো না জানে আস-পাস হে খুদা সো ইমান দিন তেনেকৈ থাকিলে ব্লগিং কৰা নহ'ল আৰু আজি মই ক'লো আকৌ দেই আজি ব্লগটো ইণ্টাৰেষ্টিং হ'ব বুলি তেনে এতিয়া কি কৰো নাচি দিওঁ নেকি যোৱাবাৰতো দেওবাৰ আছিলে আকৌ ন যোৱাবাৰতো দেওবাৰ আছিলে যিহেতু ইমান দিন ভিডিঅ' দিয়া নহ'ল সেইটো কাৰণে ইণ্টাৰেষ্টিং এটা জৰুৰী হয় সেইটো কাৰণে ভাবিলোঁ যে আজি যিহেতু চুৰাৰীলৈ যাম আৰু বাইদেউৰ লগত যিহেতু থাকিব সেইটো কাৰণে ভাবিলোঁ মই ইণ্টাৰেষ্টিং হ'ব এতিয়া কেনেকুৱা কি হয় আৰু মই ষ্টাৰ্টিঙত ক'লোঁ খালি ইণ্টাৰেষ্টিং হ'ব আৰু এই ব্লগটোৰ পৰা মোৰ ডেইলি ব্লগ ষ্টাৰ্ট হ'ব যিমান পাৰোঁ সোনকালে দিবলৈ ট্ৰাইটো কৰিম চ' এতিয়া বহুত কথা কোৱা হ'ল এতিয়া ডাইৰেক্ট গৈ সোণাৰী পাই লওঁ আৰু যদি মাজত ইণ্টাৰেষ্টিং কিবা কথা সেইখিনিতো আপোনালোকে চাবলৈ পাব আৰু চ' এতিয়া ডাইৰেক্ট গৈ লওঁ গৈ পাই ব্লগিং ষ্টাৰ্ট কৰা হ'ব এতিয়া পিছ কাটি দিম নেকি নালাগে ধুই থাক তোৰ পৰীক্ষা শেষ হ'ল ইয়া পৰীক্ষা শেষ হৈও আকৌ হ'ব এতিয়া আকৌ কি আছে এইবাৰ কৈছে আৰু ছমহীয়া পৰীক্ষা হ'ব বুলি ছমহীয়া আকৌ 10 মহীয়া পৰীক্ষা এইটো ছমহীয়া নহ'ল নি নাই এতিয়া 10 মাহ নহয় নি লজিক চাইফা পূজা চাবিহি নি চাইফা পূজা কি বস্তু মানে পূজা মানে যদি কোনোবাই জানে কমেণ্ট কৰিবচোন চাইফা পূজা বেনাৰ এখন দেখিলোঁ মানে দিচাং পানীত হয় আজিও ৰখিব লাগিব 3 ঘণ্টা হয়নে আৰু 3 ঘণ্টা আজি মই অকল আৰু কি কাম কৰি আছে মই কৈছোঁ তাক গৈ পাই চ' কলেজো খুলি দিছে এতিয়া কি হয় হ'ব আৰু ডেইলি ব্লগ মোৰ কলেজলৈকে গৈ বনাবি নহ'লে ছাৰহঁতক কবি মেম এনেইতো বনাবলৈ বুলি ক'লে বনাই দিব পাৰি খালি মানে মই বিচাৰোঁ যে ইণ্টাৰেষ্টিং কিবা এটা থাকক আৰু যিটো চাই মানে বহুত ইণ্টাৰেষ্টিং হ'ব যাবি আৰু এনেকৈ ছাৰ এইটো এতিয়া কি ক্লাছ কৰি আছে কৈ দিয়ক বুলি আৰু আজি ৰাতিপুৱা অলপ ৰ'দ উলিয়াইছিলে কিন্তু এতিয়া মানে বতৰটো ইমানেই ধুনীয়া কৰিছে গৈও ভাল লাগিছে একেবাৰে ঠাণ্ডা বতৰ মস্তি লাগিছে आज मौसम बड़ा बेमानी है आज मौसम सो আমি এই সোণাৰী পাই গ'লোহি কৈ দিয়া কথাটো কৈ দিয়া প্ৰতিটো কথা যে মই ক'ব লাগিব তেনেকুৱা নহয় তুমি হাতত লৈছা যেতিয়া গো আহেড সা এই কৈ দিছে সা আমি পালোহি বুলি কৈছে ঐ এই কেনেকৈ চিঞয় নো টেকন'লজি আৰু এইবিলাক নহয় কোনটো টাইমত চিঞয় মানে যেতিয়া ফ্ৰণ্টত গাঁত চাত থাকিব বা বেয়া ৰাস্তা থাকিব বা টাৰ্ণিং থাকিব তেতিয়া ক'ব বেছিকৈ টাৰ্ণিং হ'লে আহে আৰু দলং থাকিলেও ভয় কৰে নহ'লে বেয়া ৰাস্তা হ'লে নাহে আহে ঐ আজি কিবা কিবি কিনিবি নি ভাই টাটা বিলু হৰণ টাটা বিলু হৰণ আজিও 10টা 10ত পাই গৈছে 10টা 10ত বোলে 10টা 10ত পাই গৈছে 10টা 10 বুলি নকয় 10 বুলি কয় 10টা 10ত পাইছোহি ইমান চিম্পল আছে মানে হাৰ্ডলি লৈছে ন ৱাও আজি একেবাৰে টাইমত পোৱাই দিছো কৈছে বাই বাই কেইটাত ছুটি হ'ব পাপা মোবাইলটো আনিলে নে কেইটাত ছুটি হ'ব ফোন কৰি নিদিবি ক নকওঁ কেইটাত ছুটি হ'ব সুধি আছো নুশুন নেকি এবাৰো ক'লে হয় শুনি নেকি শুনি নাপাওঁ চ' বাইদেউক নমালোঁ আৰু এতিয়া 1টা বজালৈকে শুম বুলি ভাবিছোঁ বাৰু কিন্তু হ'লেও আৰু টাউনৰ পৰা এপাক আহোঁগৈ নহ'লে এনেই আৰু দেহটোৱে কষ্ট পাই আছে এইকেইদিন কিয়নো টোপনি ক্ষতি হৈছে আৰু দিনটো অকল একেটা কামতে লাগি থকা হৈছে চ' চকুবিলাকো অলপ মানে এনেকুৱা ভিডিঅ' কাম কৰিলে অকণমান তেনেকুৱা হৈ যায় আৰু মই কৈ আছিলোঁ যে কাম এটাৰ কথা ক'ম বুলি চ' কামটো হৈছে এনেকুৱা যে এটা ডান্স ভিডিঅ'
ডান্স ভিডিঅ'টো কৰিছে মোৰ লগৰ কেইগৰাকীমান আৰু লগতে ডাঙৰ ছোৱালীও আছে সৰু ছোৱালীও আছে 5 গৰাকী আছিল সেই ডান্স ভিডিঅ'টোৰ লগতে লাগি থকা হৈছিলে আৰু ডান্স ভিডিঅ'টো প্ৰমোটো অলৰেডি আপলোড কৰা হ'ল প্ৰমোটোৰ লগতে ডান্স ভিডিঅ'টো আপলোড কৰিব নৃত্যৰ সমলয় বুলি তেওঁলোকে এটা নতুনকৈ ইউটিউব চেনেল খুলিছে আৰু সেই চেনেলটোতে আপলোড কৰিব প্ৰমোটো অলৰেডি আপলোড কৰা হ'ল মই ডেছক্ৰিপশ্যনত চেনেলটোৰ লিংক দি দিছোঁ চ' আপোনালোকে চেক কৰি চাব পাৰে আৰু ভিডিঅ'টো আপোনালোকে এই ব্লগটো চোৱাৰ আগত আপলোড কৰা হোৱা নাই চাগে কিয়নো মই গোটেইটো কমপ্লিট কৰিবগৈ পৰা নাই এতিয়ালৈকে প্ৰায় 60% মান কমপ্লিট হৈছে এডিটিং কিন্তু প্ৰমোটো অলৰেডি আপলোড কৰা হ'ল সেইটো আপোনালোকে চেক কৰি চাব পাৰে মই চেনেলটোৰ লিংক ডাইৰেক্ট দি দিছোঁ আপোনালোকে চেনেলটোত গৈ অলপ সহায় মৰম তেওঁলোককো যাচি দিব কিয়নো সেইটো ভিডিঅ' বহুত কষ্টৰে কৰা হ'ল কিয়নো বতৰটো ইমানেই ৰ'দ দি আছিলে আৰু সেই ৰ'দত মই বাৰু কেমেৰা কৰিছোঁ মোৰ ইমান বিশেষ একো হোৱা নাই কিন্তু হ'লেও মই শ্বৰ্টবিলাক লওঁতে গম পাইছোঁ যে মোৰ অৱস্থাটো কেনেকুৱা হৈছে আৰু তেওঁলোকেতো ডান্স কৰিছে আৰু তেওঁলোকে ডান্স কৰি তেওঁলোকৰ অৱস্থাটো কেনেকুৱা হৈছে সেইটো গম পাইছোঁ মানে সেইটো কাৰণে কষ্ট কৰিছে চ' আপোনালোকে যদি অকণমান ছাপোৰ্ট কৰে তেতিয়াহ'লে ভাল হ'ব আৰু চ' মই চেনেলটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু ভিডিঅ'টো যেতিয়া আপলোড কৰে মই তেতিয়া কমিউনিটি লগাম আপোনালোকে সকলোৱে অকণমান সঁহাৰি মৰম যাচি দিব বুলি মোৰ বিশ্বাস এতিয়া টাইম হ'ল 11:45 আৰু ৰখি আছোঁ আৰু এনেকৈ গানৰ ক্লাছ চলি আছে চাউণ্ড অলপ চলপ শুনিছে চাগে ক্লাছ সিহঁতৰ চলি আছে আৰু মই একে জেগাতে এনেকৈ ৰখি আছোঁ ভাবিছিলোঁ অলপ শুই ল'ম কিন্তু টোপনিটো পূৰা ধৰি আছে জাষ্ট শুব পৰা নাই মানে গৰমো উঠিছে গাড়ীৰ ভিতৰত এনেকৈ শুবলৈ দিগদাৰ হৈ পৰে আৰু বেছি টাইম নাই চ' এইখিনি টাইম এনেকৈ পাছ কৰিব লাগিব আৰু আজি বহুত দিনৰ মূৰত ব্লগিং কৰিছোঁ চ' অকণমান মানে বেলেগ লাগি গৈছে কাৰণটো বুজিছে আৰু কাৰণ বহুত দিন নকৰা কাম এটা যদি আকৌ ষ্টাৰ্ট কৰা যায় তেতিয়াহ'লে হৈ পৰে এনেকুৱা আৰু হোপ আপোনালোকে আজি এই ব্লগটি চাই যেন ভাল পাইছে কাৰণ বহুত দিনৰ মূৰত কৰা হৈছে চ' বহুত দিনৰ মূৰত ব্লগিং কৰা হৈছে কাৰণে অলপ খেলি মেলি হৈ যাব পাৰে মোৰ চ' যদি কিবা খেলি মেলি হৈছে তেতিয়াহ'লে গম পাইছে আৰু যে এনেকৈ নুখোলে হে এইটো কোন হয় কি নাম তোমাৰ ধুনু চ' ৰুমৰ পৰা আজি একো খাই অহা হোৱা নাছিল কিন্তু ঘৰত যিহেতু ৰুটিটো খাই দিলোঁ সেইটো কাৰণে ইমান তেনেকৈ ভোকো লগা নাই আজি কিন্তু হ'লেও আজি যোৱা টাইমত খাই যাব লাগিব চাগে কিবা এটা পোৱালীয়ে খাবলৈ পোৱা নাই সেইটো কাৰণে আজি চাওঁ যদি মিলে তেতিয়াহ'লে আজি কিবা এটা খুৱাই নিব লাগিব পাতলকৈ কাৰণ ভোকটো লাগিবই আকৌ ঘৰত গৈ ভাত খাবলৈ হ'লে পাপাই বনাব লাগিব সেইটো কাৰণে বাহিৰতে কিবা এটা খাই যাম চাগে চ' আৰু লগতে ঘৰলৈ কিবা কিবি বজাৰো দিছে বিশেষ কাম নাই আৰু আমাৰ টাউনত এতিয়া আমি কি কৰিম গৈ কিবা খাওঁ বোলো তাকে ভাবিছোঁ আজি কি 12টাতে খতম হৈ থাকিলে আজি জলদি হৈ গ'ল তাৰপিছতে সোমালি তেন্তে ক'ত কি হ'বি নহ'লে ফুচকা খাব লাগিব ফুচকাটো খামেই বাৰু তেন্তে আৰু ইয়াত মানে মুখত একো দোকানেই নাই ভিতৰ ফালে যাব লাগিব হৈ যাওঁ ভিতৰ ফালে যাওঁ ক'ত খাব ভাব কি খাবি তই কচোন তই কি খাবি কচোন যি খোৱা মোৰতো একোৱে খাব মন নাই এতিয়া মই এটামান বজাৰ লাহেকৈ ভোকটো লাগিলে এতিয়া ভোকে লগা নাই পিছততো লাগিব সেইকাৰণে এতিয়া খাই দে সেইটো নহয় আইচক্ৰীম খাই দিম হ'ব পূৰা ভাল কেইটামান হ'বনে দুটা অঁ ঠিক আছে তাৰপিছত ফুচকা খাম তাৰপিছত ফুচকা খাই লৈ যাওঁতে খাই যাম আকৌ আইচক্ৰীমটো আগে ফুচকা খাম নেকি অঁ এই ফুচকা দোকানেই নাই বে আজি উঠনি মই যাওঁতো নেদেখিছিলোঁ বাৰু আজি কি একোৱে হ'ব নি চব কেঞ্চেল তাৰপিছত খাম কিবা এটা খাম ঘৰলৈ গৈ আছো চোন এইডোখৰ দোকানে নাপালোঁ আকৌ কি হ'ব এতিয়া হ'বলৈ কি আছে আইচক্ৰীমৰ দোকান ইয়াত আছে মনত আছেতো ফুচকা নাই আৰু আজি স্কুল খোলা নি স্কুল নহয় এখন কলেজ হয় দেওবাৰেও খোলা থাকে নি আমাৰ সেইখিনি সেই গানটো মজা লাগিছিলে সেইটো কিবা এটা বেলেগ ইউনিক টাইপ লাগি যায় চ' ডেছক্ৰিপশ্যনত লিংক দিলোঁ ভিডিঅ'টো কেনেকুৱা পালি ভিডিঅ'টো ভাল লাগিব কি কোৱা হে Oh my god, popcorn এটা লৈ দিবি প্লিজ কি পপকৰ্ন হিৰো এখন দোকান নাই যোৱা নি মই এইখনলৈ ভিডিঅ' কৰি আছো নহয় ক'ত গ'ল বোলো
আজিৰ স্পেচিয়েল আইচক্ৰীম উইথ চিপছ আইচক্ৰীম খাই আজি পেটটো ভৰাই থৰ আছো সেইটো অটছ ধুনীয়া লাগিছে থ্যাংক ইউ মোক খাব লাগে না সেইটো হাতত দাঙি লৈছ কেলে জিলটো থৈ ল'ব পাৰো এতিয়া ভোজন কৰা যাওক কাৰণ মই খাবলৈ পোৱা নাই অকল বাইদেৱে খাই আছে মজা লাগিছে হেপাহ পলাই গৈছে তেন্তে আজিবা নেখালেও হ'ব আৰু এইবোৰ আজি হেপাহ পলালে বুলি কলি আৰু হেপাহ পলোৱা বস্তুবিলাক আকৌ নেখাই এতিয়া হেপাহ পলাইছে যি হ'লেও হেপাহ পলাইছে আমি আহি ঘৰ পালোহি আৰু হিয়াৰ ইজ আৱাৰ বাইদেউ দ্বিতীয়টো কৈ দিয়া তেওঁ মানে দাঁত হিৰাই ঠাণ্ডা কৰি খালে গৰমে গৰমে দিব লাগিব সো বাইদেউ অলপ ভাল পাইছো কৈছে বেছি ধুনীয়াকে কৈছে বেছি ধুনীয়াকে কৈছে নি বাৰু বেছি ধুনীয়াকে কৈছে মোৰ তেনেকুৱাই লাগিছে খালি মই নকওঁ আৰু মোক নুতুলিবি দেই ন ভাতৰ মানে এতিয়া আমাৰ এইকেইদিন অকমান কমেডি চলি আছে ব্লগটোত ৰুম গৈ কম তেতিয়া গম পাব কমেডি মানে অলপ সেইটো ইণ্টাৰেষ্টিংহে হয় এতিয়া কৰিম দিওঁ মানে ব্লগটোত ক'ব দিব ন ব্লগটোত ক'লে আমাৰ এক্সাইটমেণ্টটো আৰু ভালকে হ'ব মানে এতিয়া কৈ দিলে আকৌ দুবাৰ কোৱা হ'ব যে আৰু কথাটো কওঁতে মানে হেমাংগ ফ্ৰেমত ৰখাটো ইম্পৰ্টেণ্ট হয় মানে এইটো কি বেড ৰেষ্ট বুলি কয় বিচনাখন লৈ লৈ আহিব লাগিব তেতিয়া হ'ব হুইল বিচনাখন আহিব লাগিব হুইল বিচনা হুইল বিচনা ঘুইল গলে ইয়াৰ মোৰ নিবলৈ একো নাই মানে লেটাৰি নাপাওঁ নাই 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 যাওঁ দেই ঠিক আছে কি বাজে মোৰ ভাগৰ মোৰ লগতো মিলাব বাৰু মই ভালে পাওঁ সোনকালে মিলাব কিনো চিক্ৰেট কথা এটা চ' যাওঁ ওলালো আৰু ৰুম পাই ব্লগটো এণ্ডিং কৰিম চাই যাওঁ আৰু ৰুম পাই ইণ্টাৰেষ্টিং কিবা এটা ঘটিবলৈ আছে মানে চ' মই সেই ৰুম পালোহি আৰু আহি পাই লগ মই ভিডিঅ' এডিটিঙত লাগিলোঁ সেইটো কাৰণে ব্লগিংটো কৰা নহ'ল আৰু আহি পাই মানে হেমাংগও খেলিবলৈ গ'লগৈ সেইটো কাৰণে ভাবিলোঁ ৰাতিকৈ ব্লগিং কৰিম চ' এতিয়া ষ্টাৰ্ট কৰিলোঁ হিয়াৰ ইজ আৱাৰ হেমাংগৰাজ গগৈ মই কৈছোৱে যে ব্লগিং ষ্টাৰ্ট কৰিছোঁ চাৰ্টটো পিন্ধি লওঁ কিন্তু ই পিন্ধা নাই গম পাইছে আৰু কেলে পিন্ধা নাই পোৱাৰ পিছতো তই পিন্ধা নাই তোৰ সেইটোৱে ন মানে হেৰিটো সেইটোৱে আছিলে হৈ গ'ল তোৰ ছাকচেছ আৰু ঘৰৰ পৰা আহিব লগতে মায়ে সুধিছিলে যে এইকেইদিন খানা কেনেকুৱা চলিছে চ' খানাৰ কথাটো আমি এনেকৈ লগত মই কৈছিলোঁ যে দুইটা ফ্ৰেমত থাকিলে ভাল লাগিব আৰে আকৌ আমি খানাটো এইকেইদিন ৰাতিপুৱা কেনেকৈ খাইছোঁ আলু পিটিকা উইথ মানে ষ্টাৰ্ট তই আজিৰ পৰা কোনটো কৰিছ আৰু সেইটোৱে পানী চ' পইতা ভাত কোনে কোনে চিনি পায় চ' মানে ময়ো তেনেকৈ ইমান নাজানিছিলোঁ চ' সেইদিনাখনি কি হ'ল আমাৰ ৰুমলৈ বিৰাজ আহিছিলে আৰু বিৰাজ কেইদিনমান থাকিলে বাৰু আমাৰ ৰুমত কিন্তু ব্লগিং তেনেকৈ কৰা নহ'ল আৰু সি থাকোঁতে মানে যিহেতু ৰাতিপুৱা আমাৰ শুই উঠা অকণমান দেৰি হয় আৰু ভোকটো লাগি যায় সেইটো কাৰণে মানে আগদিনা ৰাতিৰ ভাত থাকি যায় চ' সি মানে মই ইমান তেনেকৈ ঘৰত আগতে খাইছিলে পইতা ভাত কিন্তু মই ইমান তেনেকৈ খোৱা নাছিলোঁ আৰু খাই পোৱা নাছিলোঁ তেনেকৈ আৰু সি ক'লে যে পইতা ভাত খাই দিওঁ আৰু মই যিহেতু ট্ৰাই কৰি পোৱা নাছিলোঁ সেইটো কাৰণে ভাবিলোঁ যে ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে আৰু তেনেকৈ ট্ৰাই কৰা হ'ল স্পেচিয়েল লাগিলে মানে সেইদিনাখনিৰ পৰা অলপ ফেভ বুলি ক'ব পাৰি আৰু সেইদিনাখনিৰ পৰা মই এতিয়ালৈকে 2 দিন খোৱা হ'ল মানে ৰাতিপুৱা শুই উঠি মানে ৰাতিটো তিয়াই থৈ দিওঁ ৰাতিপুৱা শুই উঠি ধুনীয়াকৈ আলু পিটিকা কণী উইথ পইতা ভাত তেনেকৈ খোৱা হয় আৰু হেমাংগই খাই মানে আগতে খাইছিল নাই আগতে খাই পোৱা নাই আচ্ছা ইয়াকো আজি ট্ৰাই কৰাই দিলোঁ কিয়নো ৰাতিপুৱা যিহেতু মই ৰুমত নাছিলোঁ সেইটো কাৰণে ই অকলীয়াকৈ ভাত বনাব নালাগে বুলি কালি ৰাতিয়ে তিয়াই থৈ দিলোঁ চাউলটো মানে ভাতটো তিয়াই থৈ দিলোঁ আৰু ৰাতিপুৱা ই খাই দিলে খাই কেনেকুৱা পালি মই ফ্ৰেমত আহি মানে তই থাকিলে ফ্ৰেমত ভাল লাগিব বুলি কৈছিলোঁ এনেই পুৰা মানে অকণমান স্বাস্থ্যত গুৰুত্ব দিছে চ' ইটা দাঙি আছিলে ল'ৰাটোৱে বহুত কষ্ট কৰিছে হয়নে শৰীৰটো ফাৰ্ষ্টৰ ক্লিপটো দেখিছিলে চাগে চ' বনাইছে অলপ তাকে এতিয়া ৰাতিৰ খানাটো হ'ল আমাৰ ঘৰত কি বুলি কয় লেটা হেৰি কৰিছিলে লেটা পুহিছিলে চাগে পোহা বুলিয়ে কয় চাগে চ' আজি আমাৰ খানাটো হ'ব লেটাই এতিয়া লেটাটো ভাজিব লাগিব
সো আজিৰ ব্লগটি ইমানতে এণ্ডিং কৰিছোঁ বহুত দিনৰ মূৰত কৰা হ'ল নাজানো কেনেকুৱা হ'ল যিমান পাৰোঁ ইণ্টাৰেষ্টিং কৰিবলৈ ট্ৰাইটো কৰিলোঁ হোপ আপোনালোকে আজিৰ ভিডিঅ'টি চাই যেন ভাল পালে যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চিয়'ৰ জোচ ইমান কম হ'লে নহ'বতো যদি ভিডিঅ'টি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিয়ক আমি 50K একেবাৰে কাষত আছোঁ চ' যিসকল নতুন হয় সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক প্লেনিং কৰা হৈছে ভাল ভাল ভিডিঅ' লৈ আৰু মানে ভাল ভাল ভিডিঅ' মানে ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ চ' অলপ সঁহাৰি মৰম যাচি দিব আৰু ধন্যবাদ আৰু আপোনালোকে আৰু লগতে পাহৰিছিলোঁ সেইটো থাকি যায় প্ৰায়বিলাক ভিডিঅ'তে মোৰ আপোনালোকে ইউটিউবতকৈ আপডেটবিলাক যদি সোনকালে পাব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত চেক কৰি চাব পাৰে ইনষ্টাগ্ৰামৰ লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে আৰু সকলোৱে চেক কৰি চাব পাৰে বা ফ'ল' কৰিব পাৰে তাতো অলপ সঁহাৰি মৰম যাচিলে ভাল লাগিব আৰু